অহাকালি অযোধ্যাৰ নৱনিৰ্মীয়মান ৰাম মন্দিৰত ৰামৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ব আৰু সেই ৰামৰ মূৰ্তি প্ৰতিষ্ঠা কৰাক লৈ সমগ্ৰ দেশ ইতিমধ্যে উৎসাহ উদ্দীপনাৰে ভৰি পৰিছে। সমগ্ৰ দেশতে তোলপাৰ লাগিছে আৰু তাৰ সমান্তৰালভাৱে গোৱালপাৰা জিলাৰ দুধনৈতো দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ব্যাপক উৎসাহ উদ্দীপনা। ইতিমধ্যে এই ৰাম মন্দিৰৰ দুধনৈ প্ৰায় 40 বছৰ আগতে স্থাপন হোৱা যি ৰাম মন্দিৰ আছে সেই ৰাম মন্দিৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যথেষ্ট উৎসাহ উদ্দীপনা যে ইতিমধ্যে উদ্যোক্তা সমিতিয়ে এই ৰাম মন্দিৰক সুন্দৰকৈ সজাই পৰাই তুলিছে। যিহেতু 22 জানুৱাৰীত যিহেতু অযোধ্যাত ৰামৰ যি প্ৰাণ প্ৰতিষ্ঠা হ'ব সেই প্ৰাণ প্ৰতিষ্ঠাৰ সমান্তৰালভাৱে দুধনৈৰ যি ৰাম মন্দিৰ আছে ৰাম জানকী মন্দিৰ আছে সেই ৰাম জানকী মন্দিৰতো ইতিমধ্যে যথেষ্ট উৎসাহ উদ্দীপনাৰে তেওঁলোকে মন্দিৰটোক সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। ইতিমধ্যে যি আলোকসজ্জাৰেও তেওঁলোকে মন্দিৰটো সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। মই মোৰ সতীৰ্থক সেই সামগ্ৰিক দৃশ্য দেখুৱাই যোৱাৰ বাবে অনুৰোধ জনাইছোঁ। যিহেতু 40টা বছৰ আগতে স্থাপন হৈছিলে এই ৰাম জানকী মন্দিৰ আৰু এই ৰাম জানকী মন্দিৰক লৈ ইতিমধ্যে সমগ্ৰ দুধনৈবাসীৰ মাজত এক ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। যিহেতু সিদিনাখন ভগৱান শ্ৰী ৰামৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ব, এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে সমগ্ৰ দুধনৈ চহৰত। আৰু এই ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ লগত যি দুধনৈ যি ৰাম জানকী মন্দিৰৰ যি অনুষ্ঠান তেওঁলোকে ৰাখিছে আৰু সেই অনুষ্ঠানক ৰখাক লৈ পেলাই ইতিমধ্যে সমগ্ৰ দুধনৈতে এক উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। অকল যে মন্দিৰতে এনেকৈ বন্তি বা চাকি বন্তি বা আলোকসজ্জাৰে সজ্জিত কৰিছে তেনে নহয়, প্ৰায় ঘৰ মানুহৰ ঘৰতো ইতিমধ্যে এই একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই এই যি মন্দিৰৰ যি উদ্যোক্তা কমিটি আছে উদ্যোক্তা কমিটিৰ এগৰাকী বিষয়ববীয়া মোৰ লগত উপস্থিত আছে। মই সেই বিষয়ববীয়াগৰাকীৰ লগত মই কিছু কথা যিহেতু 22 তাৰিখত তেওঁলোকৰ যথেষ্ট কাৰ্যসূচী ৰাখিছে সেই কাৰ্যসূচী সম্পৰ্কত মই তেওঁক কিছু কথা মই সুধিবলৈ আগবাঢ়িছোঁ। যিহেতু 22 তাৰিখে অযোধ্যাত ৰাম মন্দিৰ স্থাপন হ'ব, ইতিমধ্যে সমগ্ৰ দেশজুৰি এক ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। দেখিবলৈ পাইছোঁ দুধনৈতো আপোনালোকে এনেধৰণৰ কাৰ্যসূচী ৰাখিছে, কেনেধৰণৰ কাৰ্যসূচী ৰাখিছে আৰু কি কাৰ্যসূচী ৰাখিছে? সৰ্বপ্ৰথম সকলোকে মোৰ পৰা জয় শ্ৰীৰাম। কাৰ্যসূচী আমি ভালে ৰাখিছোঁ। সমান্তৰাল যেনেকুৱা অযোধ্যা যেনেকুৱা পূজা অৰ্চনা আৰম্ভ হ'ব ঠিক আমাৰ ইয়াতে সেনেকৈ হ'ব। দুপৰীয়া এটালৈ পূজা অৰ্চনা যজ্ঞ চলি থাকিব। এটা বজাৰ পিছত প্ৰসাদ আৰম্ভ হ'ব। প্ৰসাদ বিতৰণ 3টা 4 দিনলৈ চলিব আমাৰ এইটো। তাৰপিছত আমাৰ ৰেলী ওলাব ইয়াৰ পৰা। ৰেলীটো আমাৰ 5টা 4:30 ৰেলী শেষ কৰি দিম এইটো। তাৰপিছত আমাৰ দীপ প্ৰজ্বলন হ'ব। তাৰপিছত আবেলি বেলা আমি বম ফুটাম, ফূৰ্তি কৰিম। তাৰপিছত আকৌ ভজন কীৰ্তনৰ প্ৰগ্ৰাম আছে আমাৰ ইয়াতে পুৰা ৰাতি দিনজোৰা কাৰ্যসূচী আমাৰ ৰাতিপুৱা 10টাৰ পৰা আবেলি ৰাতি 8টা 9টাৰ পৰা নন ষ্টপ কাৰ্য চলি থাকিব। আমাৰ মানুহে আহিব বুলি আপোনালোকে অনুমান কৰিছে? নাই, মানুহ বহুত হয়। আমি হনুমান জয়ন্তী প্ৰগ্ৰাম কৰোঁ, বাকী মানুহ বহুত হয়। কালি বহুত মানুহ হ'ব যেন আমি পাইছোঁ, আশা কৰিছোঁ। আমি সেই হিচাপে কি চব ৰেডি কৰি আছোঁ। চব বস্তু 500 মানুহ বেছি হ'ব কালি মানুহ। আৰু কি কয় ৰেলীটো কোনফালে হ'ব? দুধনৈ ৰেলীটোৰ পৰা কালি পুৰা দুধনৈ চহৰ ভ্ৰমণ হ'ব কালি ৰেলীটোৰ পৰা। এইটো আমাৰ চাৰিওফালে যাৱা হ'ব, পুৰা চহৰ ভ্ৰমণ হ'ব ৰেলীটো আমাৰ। হয়, ইতিমধ্যে উদ্যোক্তা কমিটিয়ে কৈছে যে যিহেতু যি ৰাম মন্দিৰ যিদিনাখন ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব অযোধ্যা ঠাই তাৰ সমান্তৰালভাৱে দুধনৈ যি ৰাম জানকী মন্দিৰ সেই ৰাম জানকী মন্দিৰতো ইতিমধ্যে তেওঁলোকে উদ্যোক্তা সমিতিয়ে যথেষ্ট কাৰ্যসূচী ৰাখিছে, দিনজোৰা কাৰ্যসূচী ৰাখিছে। তেওঁলোকে ৰাতিপুৱাৰ ভাগত যি হোমযজ্ঞ তেওঁলোকৰ হোমযজ্ঞ আছে আৰু তাৰপিছতে তেওঁলোকে যি নগৰ পৰিভ্ৰমণ তেওঁলোকে কাৰ্যসূচী ৰাখিছে আৰু সন্ধিয়াৰ ভাগত তেওঁলোকে যিহেতু ভোগৰ ব্যৱস্থা ৰাখিছে আৰু নিশাৰ ভাগতো তেওঁলোকে নাম কীৰ্তনৰ যি ব্যৱস্থা কৰিছে। ইতিমধ্যে যথেষ্ট উলহ মালহ দেখিবলৈ পোৱা গৈছে। যিহেতু ৰাম জানকী মন্দিৰটো সুন্দৰকৈ সজাই পৰাই তুলিছে, আলোকসজ্জাতে তেওঁলোকে সজ্জিত কৰিছে। আৰু এনেদৰেই যে 22 তাৰিখৰ যি ৰাম মন্দিৰৰ যি নৱনিৰ্মিত ৰাম মন্দিৰত যি ৰামৰ মূৰ্তি স্থাপন হ'ব ইয়াক লৈ ইতিমধ্যে সমগ্ৰ দুধনৈ চহৰত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে।